হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি বনাম দুপৰীয়া ভাতৰ লগত খোৱাৰ কাৰণে। আপোনালোককো বনাই দেখুৱাওঁ একেলগে। জহা ভোল চিলভাৰ মাছেৰে বনাম। কেনেকৈ বনাম, কি দি বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। ভোলৰ আঞ্জা কিয় বনাম জানেনে? বহুত গৰমত যিহেতুকে ভোলৰ আঞ্জা ঠাণ্ডা, খাই বহুত ভাল লাগিব। সেইকাৰণে আজি বোলো জহা ভোলৰ আঞ্জাই চিলভাৰ মাছেৰে বনাই খাম, যিহেতুকে বহুত গৰম। এতিয়া মই বনোৱা আৰম্ভ কৰিম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি চিলভাৰ মাছ ধুনীয়াকৈ ভাজি লৈছোঁ। মাছ ভাজাটো বাৰু আপোনালোকক দেখুওৱা নহ'ল। এইখিনি জলকীয়া, আদা, নহৰু আৰু এটা পিঁয়াজ লৈছোঁ। এইকেইটা ভোল লৈছোঁ। আজি চিলভাৰ মাছ ভোলৰ আঞ্জা ৰান্ধি দেখুৱাম আপোনালোকক। এতিয়া ভোলখিনিৰ বাকলি গুচাই ল'ম। এতিয়া ভোলখিনি ধুনীয়াকৈ বাকলি গুচাই ল'ম। এইকেইটা জহা ভোল বুলি কয়। বহুত ধুনীয়া জহা গোন্ধ ওলায়। এইখিনি ভোল বজাৰৰ পৰা কিনি আনিছোঁ। চাওক, বাকলিখিনি ভালকৈ গুচাই ল'ম। ভোলৰ আঞ্জা মাছেৰে এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। এতিয়া ভোলকেইটা বাকলি গুচাই ল'ম। এতিয়া ভোলকেইটাৰ বাকলি গুচাই ল'লোঁ। এতিয়া ভোলখিনি কাটি ল'ম। এয়া চাওক, ভোলখিনি অলপমান সৰু কৰি কাটি ল'ম। সৰুকৈ কাটিলে সিজাত অলপ কম সময়তে সিজি যায়। এয়া চাওক, ভোলখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া একেলগে পিঁয়াজটো কাটি ল'ম। ভোলৰ আঞ্জা সৰু মাছেৰে বনাই খালেও বহুত টেষ্টি লাগে। আপোনালোকে সৰু মাছেৰেও খাব পাৰিব। এতিয়া জ্বলাকেইটাও অলপমান ফালি দি ল'ম। এয়া চাওক, এইখিনি ৰেডি কৰি ল'লোঁ। আদাখিনি খুন্দি দি দিম। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনটো দি দিম। অলপমান পাঁচফোৰণ দি দিম। এয়া পাঁচফোৰণ। পিঁয়াজ, নহৰু, জলকীয়াখিনি ভাজি ল'ম প্ৰথমতে। পিঁয়াজ জলকীয়াখিনি অলপমান ভাজি ল'ম। ভাজি লৈ উঠি ৰং গুড়াখিনি দিম। এইখিনি অলপমান ভাজি ল'লোঁ। এতিয়া ৰং গুড়াখিনি দি ল'ম। এয়া চব ৰং গুড়া দি দিছোঁ। এতিয়া অলপমান ভাজি ল'ম। এইখিনি ভাজি ল'লোঁ। এতিয়া ভোলখিনি দি দিম। এয়া চাওক, ভোলখিনি দি দিছোঁ। এতিয়া ভোলখিনি অলপমান ভাজি ল'ম।
এইখিনি অলপমান ভাজি ল'ম। একেলগে নিমখখিনিও দি ল'ম। এয়া চাওক, নিমখ দি দিছোঁ। একেবাৰে বেলেগ মছলা নিদিওঁ, অকল জলকীয়া, নহৰু, পিঁয়াজ দিয়ে বনাম। এইখিনি অলপমান ভাজি লওঁ। এতিয়া ভোলখিনি অলপমান ভাজি ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মাছখিনি দি ল'ম। এয়া চাওক, মাছটো দি দিছোঁ। এতিয়া অলপমান লাৰি দিম। এতিয়া অলপমান সময়ৰ কাৰণে ঢাকনিখন দি ল'ম। ভোলৰ যিহেতুকে অলপমান ঢাকনি দিয়াৰ পিছত পানী উঠিবই। এতিয়া ঢাকনিখন দি ল'ম। এয়া চাওক, ঢাকনি দি দিছোঁ। এয়া চাওক, ঢাকনি গুচাই দিলোঁ। এয়া চাওক, বহুত পানী উঠিছে। এতিয়া অলপমান টাইম উতল আহিব দিম, অলপমান পানীখিনি শুহিব দিম। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। আদাখিনি খুন্দি দিম আঞ্জাখন হোৱাৰ আগে আগে। এয়া চাওক, পানীখিনি অলপমান শুহি গৈছে। এতিয়া আদাখিনি খুন্দি দি দিম। এয়া চাওক, ধুনীয়াকৈ পানীখিনি শুহি গৈছে। এতিয়া থপথপীয়া হৈছে ভোলৰ আঞ্জা। এতিয়া আঞ্জাখন হৈছেয়ে। এতিয়া আদাখিনি খুন্দি দি দিম। হোৱাৰ আগতে আদা খুন্দি দিলে বহুত টেষ্টি লাগে। এতিয়া আদাখিনি খুন্দি দি দিম। এতিয়া আদা টুকুৰা খুন্দি দিম। এয়া চাওক, আদাখিনি খুন্দি ল'লোঁ। এতিয়া আঞ্জাত দি ল'ম আদাখিনি। এয়া চাওক, আদাখিনি এয়া দি দিছোঁ। আপোনালোকে ধইনাৰ পাতো দিব পাৰিব। আজি আমাৰ ধইনাৰ পাত ঘৰত নাই। এয়া চাওক, ধুনীয়া জহা ভোলৰ চিলভাৰ মাছৰ আঞ্জা ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে এনেকৈ এবাৰ হ'লেও বনাই খাব। যিকোনো মাছেৰে বনাই খাব পাৰিব আপোনালোকে। আজি আমাৰ বজাৰত চিলভাৰ মাছে পাইছে, সেইকাৰণে চিলভাৰ মাছে আনিছে। চিলভাৰ মাছেৰে জহা ভোল বনালোঁ। এয়া চাওক, আজি দুপৰীয়া ভাতৰ লগত জহা ভোলৰ আঞ্জাৰে ভাত খাম। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এয়া চাওক, দুপৰীয়া ভাত খোৱাৰ কাৰণে লৈছোঁ। এপিচ ভাজা মাছ লৈছোঁ, এটা কেঁচা জলকীয়া লৈছোঁ। এতিয়া ভোলৰ আঞ্জা ল'ম। এয়া চাওক, জহা ভোলৰ আঞ্জা চিলভাৰ মাছেৰে বনাই ল'লোঁ।
এয়া চাওক ধুনীয়াকৈ বনাই ল'লোঁ কম সময়তে। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।